কৰ্মচাৰীৰ অধীনত আমি মধুপুৰ উন্নয়ন খণ্ডত আজি বিভিন্ন ন্যায্য প্ৰাপ্তিৰ দাবীৰে আমি আজি ইয়াতে অৱস্থান ধৰ্মত পালন কৰিছোঁ। আমাৰ মূল দাবীসমূহ হৈছে আমাৰ বৰ্তমানে পোৱা আমাৰ বেতনৰ পৰিমাণ ন্যূনতম 30,000 টকা এককালীন বেতন বৃদ্ধি কৰাৰ লগতে সমকামৰ মৰ্যাদা প্ৰদান কৰক আৰু ইয়াৰ লগতে আমাৰ HR পলিচি প্ৰদান কৰক। ইয়াৰ লগতে আমাৰ প্ৰতি বছৰে আমাৰ 10% এটা ইনক্ৰিমেণ্ট কৰাৰ কথা আছিলে, আমাৰ সেইটো প্ৰদান কৰক আৰু 60 বছৰলৈকে আমাৰ চাকৰি সুনিশ্চিত কৰক। আমি এইকেইটা বিভিন্ন ন্যায্য প্ৰাপ্তিৰ দাবীৰে আমি ইয়াতে অৱস্থান ধৰ্মত পালন কৰি আহিছোঁ। আমাৰ অৱস্থান প্ৰথম পৰ্যায় আমি 3 দিন আছে, আমাৰ 11 তাৰিখ 12 তাৰিখে 13 নৱেম্বৰলৈকে আছে আৰু যদি ইয়াৰ পিছত একটা সুফল পোৱা নাযায় তেনেহ'লে আমাৰ 18-19 তাৰিখে আমাৰ ইয়াতে আমাৰ অৱস্থান ধৰ্মত পালন কৰা হ'ব। ইয়াৰ জৰিয়তে ইয়াতে পালন কৰা হয় MGNREGAৰ বিভিন্ন ধৰণৰ আঁচনি, আমাৰ ইয়াৰ জৰিয়তে পালন কৰা হয় আমাৰ PMYGৰ ঘৰ আঁচনি, আমি ইয়াৰ জৰিয়তে পালন কৰা হয় 15 ফাইনেন্সৰ NSFP, ইয়াৰ জৰিয়তে আনকি ইয়াৰ উপৰি আমি পালন কৰা হয় আমি ইলেকশ্যনৰ ক্ষেত্ৰতো আমি ইয়াৰ জৰিয়তে পালন কৰা আমি বিভিন্ন কৰ্মত জড়িত। আমি যদি ইয়াৰ পৰা যদি আমি আকৌ সুফল নাপাওঁ আমাৰ হয়তো আমি কৰ্মবিৰতি আমি দীঘলীয়া কৰিব লাগিব, আমি ইয়াতকৈ হয়তো আন্দোলন তীব্ৰতৰ কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।